নমস্কাৰ বন্ধুসকল, আজি যিটো ড্ৰয়িং বনাম, আজি ড্ৰয়িংটো হৈছে 32 ফুট 2 ইঞ্চি আৰু 39 ফুট 3 ইঞ্চিৰ ভিতৰত এখন ধুনীয়া ড্ৰয়িং আজি বনাব গৈ আছোঁ। আপোনালোকে দেখা পাইছে এই ড্ৰয়িংখনত আছে আপোনাৰ 3টা বেডৰুম আছে। বেডৰুমৰ সাইজকেইটাও যথেষ্ট ডাঙৰ ডাঙৰ আপোনালোকে দেখা পাই আছে। এই বেডৰুমৰ সাইজটো হৈছে আপোনাৰ 13x15 ফুট। 3টা বেডৰুমৰ সাইজ একেই। আৰু বন্ধুসকল, এই ড্ৰয়িংখন আপোনালোকে 3D মডেলত চাব পাৰিব। এই যিটো ড্ৰয়িং আপোনালোকে মোৰ স্ক্ৰীনত চাই আছে, এইটো ড্ৰয়িংটো আপোনাৰ 3D মডেলত আপোনালোকে চাব পাৰিব। আপোনালোকৰ কাৰণে 3D মডেলত এই ড্ৰয়িংখন মই বনাই থৈছোঁ, আপোনালোকক দেখাম। আৰু বন্ধুসকল, এই ড্ৰয়িংখনৰ গোটেইখিনি মাপজোখ আপোনালোকে দেখা পাই আছে। 32 ফুট 2 ইঞ্চি আপোনাৰ বহলটো আৰু দীঘলটো হৈছে আপোনাৰ 39 ফুট 3 ইঞ্চি। ইয়াৰ ভিতৰত আজি এই ড্ৰয়িংখন বনাব গৈ আছোঁ। আপোনালোকৰ কাৰণে কম বাজেটৰ ভিতৰত একদম ধুনীয়া এখন 3টা বেডৰুম থকা এখন ড্ৰয়িং বনাবৰ কাৰণে মই বহুত চেষ্টা কৰি এই ড্ৰয়িংখন বনাইছোঁ। মই আশা কৰোঁ আপোনালোকৰ তাত এই ড্ৰয়িংখন পচন্দ হ'ব। এতিয়া বলক দেৰি নকৰি আমি ইয়াৰ 3D ড্ৰয়িংখন আপোনালোকে দেখাওঁ। পিছত গৈ পেলাই এই ড্ৰয়িংখনৰ গোটেই জোখ মাপখিনি গোটেইখিনি আপোনালোকক ক'বৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া বলক বেক কৰি আহি যাওঁ 3D ড্ৰয়িঙত। সকল আহি গ'ল এই ঘৰখনৰ 3D মডেলৰ ড্ৰয়িং। আপোনালোকে দেখা পালে যিখন ড্ৰয়িং আপোনালোকক দেখাইছোঁ, আপোনাৰ 32 ফুট 2 ইঞ্চি আৰু 39 ফুট 3 ইঞ্চি কিমান এটা আছিলে, সেইটোৰ ভিতৰত এই ড্ৰয়িংখন বনাইছোঁ। আপোনালোকে দেখা পাইছে এইটো 3টা বেডৰুম। ইয়াত 3D মডেলৰ হয়তো আপোনালোকে চাগে ভাবি আছে যে এই আপোনালোকে ঘৰখন বনোৱাৰ আগতেই আপোনালোকে নিজৰ ঘৰখন আপোনালোকে এনেকৈ মডেলত আপোনালোকে চাই ল'ব পাৰিব যে মোৰ ঘৰখন বনোৱাৰ পিছত কেনেকুৱা হ'ব, বেডৰুমটো ক'ত হ'ব, কি হ'ব। যিখিনি বস্তু ধৰকচোন আপোনালোকে চিম্পুলি আপোনালোকে বুজি নাপায়, ধৰকচোন ঘৰৰ ড্ৰয়িংটো আপোনালোকে বুজি নাপায়। এই ড্ৰয়িংটো পালে একদম সাধাৰণ মানুহেও ড্ৰয়িংটো চাই পেলাই মোবাইলত চাই পেলাই গম পাই যাব যে মোৰ ঘৰটো মোৰ এনেকৈ হ'ব। আৰু মোৰ এইখন ঘৰৰ যিটো এলিভেশ্যন ডিজাইন, ফ্ৰণ্টৰ ডিজাইন যিটো আপোনাৰ ভাবি আছে মোৰ এইখন ঘৰখন বনালোঁ, ৰুমৰ চাইজবিলাক ভিতৰৰ কণ্ডিশ্যনটো বাৰু ঠিক আছে। এতিয়া ধৰকচোন আপোনালোকে ভাবি আছে যে মোৰ এলিভেশ্যন ডিজাইনটো কেনেকুৱা হ'ব। মই এইখন ঘৰৰ ছেইম এলিভেশ্যন ডিজাইনটো চাই পেলাই ভিতৰৰ ড্ৰয়িংটো মই বনাইছোঁ। এলিভেশ্যন ডিজাইনটো মোৰ থাম্বনেইলত লগাই দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। আৰু লাগিলে আৰু যদি এক্সট্ৰাকৈ লাগে আপোনাৰ মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা আপোনালোকে মোৰ নাম্বাৰটো লৈ পেলাই আপোনালোকে ডাইৰেক্ট কল কৰিব পাৰিব। এতিয়া ফাৰ্ষ্টত আছে আমাৰ এখন ধুনীয়া এখন বাৰাণ্ডা। আপোনালোকে দেখা পালে এখন ধুনীয়া বাৰাণ্ডা। তাৰপিছত আছে আমাৰ বাৰাণ্ডাৰ পৰা সোমাই গৈ পেলাই একদম ধুনীয়া লিভিং ৰুম। একদম চাইজকেইটা বৰ ডাঙৰ। মই আৰু এবাৰ সেইটো ড্ৰয়িঙত গৈ পেলাই আপোনালোকক দেখাই দিম, চাইজকেইটা আৰু ভালকৈ কৈ দিম আপোনাক কিমান বাই কিমান চাইজ। এতিয়া আমাৰ পিছত সোমাই গ'ল আপোনাৰ লিভিং ৰুম। লিভিং ৰুমৰ পৰা আপোনালোকে চালে যে এইটো চাইডে এটা বেডৰুম আছে, একে লাইনে 3টা বেডৰুম। আপোনালোকে দেখা পালে একে লাইনে 3টা বেডৰুম। তাৰপিছত এটা সৰু এটা কৰিডৰ। আপোনাৰ ড্ৰয়িংখন কিমান ধুনীয়া আপুনি গম পাইছে নাই? কৰিডৰ ঘৰৰ গোটেইটো কৰিডৰ থাকিলে কিন্তু ভাল নালাগে। আপোনাক সদায় ঘৰৰ ভিতৰত কৰিডৰ বনালে সৰু চাইজ শ্বৰ্ট হিচাপত কৰিডৰটো বনাব লাগে, যাতে বস্তুটো ছেপাৰেট হয়। তেতিয়াহে বস্তুখিনি ঘৰৰ ভিতৰৰখিনি দেখাত ভাল লাগে। এতিয়া আমি এনেকুৱা চিষ্টেমত বনাইছোঁ যে পাকঘৰটো যাতে কোনো গম নাপায়, ভিতৰৰ এক্সট্ৰা ছেপাৰেট হিচাপত আছে। আমাৰ পাকঘৰৰ পৰা ভিতৰত দেখা পালে ধুনীয়াকৈ এইপিনে অ'পেন ডোৰ আছে, অ'পেন ডোৰ দি সোমাই গৈ পেলাই তাৰপিছত এইটো চাইডে পাকঘৰ। মই বস্তুখিনি বহুত ধুনীয়াকৈ বনাইছোঁ, ছেফলি বনাইছোঁ, যাতে কিবা কাৰো অসুবিধা নহয়। সেইটো হিচাপ কৰি চাই পেলাই এই ড্ৰয়িংটো আজি বনোৱা হৈছে। তাৰপিছত দেখা পালে 2টা বেডৰুমৰ দৰ্জা কৰিডৰৰ ভিতৰত আছে। ধৰকচোন কোনো মানুহে ইয়াত গমেই নাপায় এইফালে ভিতৰৰ ফালে বেডৰুমৰ দৰ্জাটো আছে, মানে প্ৰাইভেচিৰ কাৰণে ভাল। আৰু তাৰপিছত বন্ধুসকল আপোনালোকে গম পালে ইমান ধুনীয়াকৈ এইখিনি ড্ৰয়িংটো বনোৱা হৈছে। আপোনালোক কৰিডৰ দি গৈ পেলাই আৰু এটা সুবিধা, কিমান ধুনীয়া এটা সুবিধা আছে আপোনালোকে গম পালে নাই? কৰিডৰ দি গৈ অ'পেন ডোৰ আছে, অ'পেন ডোৰ দি গৈ পেলাই বেক চাইডে এখন বাৰাণ্ডা আছে। বাৰাণ্ডাটো আছে আপোনাৰ বহুত ডাঙৰে হয়। বাৰাণ্ডাটো বহলটো হৈছে আপোনাৰ 5.5 ফুট আছে। তাৰপিছত আপোনাৰ দীঘলটো আছে আপোনাৰ 10 ফুট। একদম ধুনীয়া। একদম লেট্ৰিনটো হৈছে আপোনাৰ 8 ফুট আৰু হ'ল 5.5 ফুট। ইয়াৰ ভিতৰত লেট্ৰিন বাথৰুমটো বনোৱা হৈছে। আপোনালোকে দেখা পাইছে এইটো হ'ল লেট্ৰিন বাথৰুমটো। ইয়াত মানে বস্তুখিনি চিম্পুল হিচাপত বনাই থৈ দিছোঁ, আপোনালোকে দেখা পাইছে। আৰু বন্ধুসকল, কিটচেনৰ চাইজটো যথেষ্ট ডাঙৰ। আপোনালোকে দেখা পাইছে যিটো কিটচেন, ইয়াত দেখা পাইছে কিটচেনতে আপোনাৰ ডাইনিং। কিটচেনৰ লগতে আমি ডাইনিং দি পেলাই বনাইছোঁ, যাতে আমাৰ কম বাজেটৰ ভিতৰত ঘৰটো হয়। সেইটো কাৰণে এক্সট্ৰাকৈ ডাইনিং দিয়া নাই। এই ঘৰখন যদি আপোনালোকে বনাব খোজে বন্ধুসকল,
কিমান টকাৰ ভিতৰত এই ঘৰখন হ'ব আপোনালোকে চাগে ভাবি আছে যে এই ড্ৰয়িংখন হয় বনাইছে বা এলিভেশ্যন ডিজাইনটো মোৰ পচন্দ ঘৰখন বনাম বুলি ভাবি আছে যদি আপোনালোকে কিমান টকাৰ ভিতৰত এই ঘৰখন আপোনালোকে কমপ্লিট কৰিব পাৰিব আৰু কিমান কি লাগিব বস্তুখিনি গোটেইখিনি মই আজিৰ ভিডিঅ'টো শেষলৈ কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, গোটেইখিনি ভিডিঅ'টো চাব, তেতিয়া গম পাব। এইটো হ'ল ফাৰ্ষ্টত হ'ল ফ্ৰণ্টৰ ছাইডটো আপোনাক দেখাবলৈ, এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। আপোনাৰ ড্ৰয়িংটো চাই পেলাই কিমান ভাল লাগিছে চাইছে নাই, কিমান ধুনীয়া ড্ৰয়িং। আপোনালোকে এনেকুৱা চিষ্টেমত ঘৰখন বনালে সদায় চব গোটেই মানুহে আপোনাৰ ঘৰটো পচন্দ কৰিব মই আশা কৰোঁ। কম বাজেটৰ ভিতৰত এই ঘৰখন বনাই আপোনালোকে উঠাব পাৰিব যে মোৰ ইমান পইচা নাই ভাই, মই ইমান 20 লাখ 15 লাখ 10 লাখ খৰচা কৰিব নোৱাৰিম, কম খৰচাৰ ভিতৰত মোৰ ঘৰ এখন লাগে। আপোনালোকে কম জেগাৰ ভিতৰতো হৈ যাব। কিমান জেগা চাইছে নাই আপোনালোকে, ইমানটোক জেগাৰ ভিতৰত আপোনালোকে এই ঘৰখন ধুনীয়া ঘৰখন আপোনালোকে বনাই উঠাব পাৰিব। একদম ধুনীয়া এটা ফেমিলিৰ কাৰণে 3টা বেডৰুম থকা চব থকা আপোনাৰ ধুনীয়া এখন ঘৰ। এবাৰ আমি ফ্ৰণ্টৰ ছাইডটো দেখাই দিছোঁ আপোনাক এবাৰ বেক ছাইডটো দেখাই দিম। এইটো দেখা পালে এইটো হ'ল ছাইডত হয়, বেক ছাইডটো হ'ল আমাৰ এইটো। আপোনাক দেখা পালে বেক ছাইডটো হ'ল এইটো আমাৰ একদম ধুনীয়া। এই বাথৰুমটো এইটো কাৰণে আমি এক্সট্ৰাকৈ দিছোঁ যে এই ঘৰৰ গোটেই মানুহে এই বাথৰুমটো আপোনাৰ ইউজ কৰিব পাৰিব। আপোনাক দেখা পালে আমি বেডৰুমৰ লগত এটাচ কৰি দিয়া নাই। এটাচ কৰি দিলে আৰু বস্তুটো জেগা ডাঙৰ হৈ যাব, ঘৰটো ডাঙৰ হৈ যাব বা বাজেটটো বাঢ়ি যাব। এইটো কাৰণে আমি বেক ছাইডত এটা বাথৰুম দিছোঁ যে গোটেই ঘৰৰ মানুহে এই বাথৰুমটো আপোনালোকে ইউজ কৰিব পাৰে। সেইটো হিচাপ কৰি চাই পেলাই আমি বাথৰুমটো ড্ৰয়িংটো বনোৱা হৈছে। এতিয়া আৰু 2 নম্বৰ কথা হ'ল, এতিয়া ব'লক আমি এইটো গৈ পেলাই এইটো যিটো আপোনাৰ ইয়াত এটা 2D মডেল আছে, 2D মডেলত গ'লে আপোনালোকে গোটেইখিনি গম পাই যাব। এতিয়া দেৰি নকৰি ব'লক 2D। এতিয়া বন্ধুসকল আহি গ'ল এইটো ঘৰৰ 2D মডেল। ইয়াত দেখা পালে 2D মডেল যেনেকৈ আপোনালোকক সেইটো মডেলত মই দেখাইছিলোঁ গোটেই ঘৰৰ ৰুমৰ চাইজ চব লিখা আছে। ইয়াতো গোটেই ৰুমৰ চাইজবিলাক লিখা আছে। ইয়াত আপোনালোকে ইমান ভালকৈ ধৰিব নোৱাৰে, মই জাষ্ট আপোনালোকে এবাৰ চিম্পল হিচাপে দেখাই দিওঁ। আৰু বাকী সেইটো যিটো আপোনাৰ গোটেই বেডৰুম তেনেকৈ কিমান বাই কিমান চাইজত ডাইৰেক্ট লিখা আছে ডাঙৰ আখৰেৰে, সেইটোত মই ভালকৈ বুজাই দিম। এবাৰ জাষ্ট মই আপোনাক ইয়াত চিম্পলকৈ দেখাই দি দিওঁ কিমান বাই কিমান আছে। মই অলপ হেৰি কৰিব লাগে। ইয়াত দেখা পালে এইটো বেডৰুমৰ চাইজ হৈছে আপোনাৰ 13x15। এই ডাইৰেক্ট দেখা পালে মই স্ক্ৰীনত ডাইৰেক্ট দেখাই দিছোঁ যাতে আপোনালোকৰ কিবা অসুবিধা নহয়। এই 3টা বেডৰুমৰ চাইজ কিন্তু আপোনাৰ একেই। 3টা বেডৰুমৰ চাইজ কিন্তু আপোনাৰ একেই। 3টা বেডৰুম চাইজ 13x15। তাৰপিছত আমাৰ আছে লিভিং ৰুমটো কিমান আছে। আপোনালোকে ভাবিব যে তাত এটা লিখিছে ইয়াত এটা লিখিছে, সেইটো কাৰণে মই ইয়াত বস্তুখিনি সেইটো পাৰ্টটো যাতে আপোনালোকে মোবাইলৰ পৰা ডাউনলোড কৰি ৰাখি পেলাই আপোনালোকে সেইটো চাই পেলাই কামটো কৰিব পাৰে, সেইটো কাৰণে মই ধুনীয়াকৈ লিখি দি পেলাই সেই ড্ৰয়িংটো বনোৱা হৈছে। এইটোত জাষ্ট আপোনালোকে দেখাই দি আছোঁ যাতে কিবা আপোনালোকে ফেক বুলি নাভাবে যে এইটো বেলেগ সেইটো বেলেগ, তেনেকুৱা একো নাই। চাইজবিলাক চব একেই পাব, সেইটোত যিমান পাব এইটোত ইমানেই পাব। এতিয়া লিভিং ৰুমৰ চাইজটো মই দেখাইছোঁ আপোনালোকক। লিভিং ৰুমৰ চাইজটো হৈছে আপোনাৰ 18 ফুট আৰু হ'ল 13 ফুট 18 ফুট আছে আপোনাৰ এইটো বহলটো 18 ফুট আছে। আৰু এইটো কিমান আছে দেখাইছোঁ আপোনালোকক। এইটো চাইডে কিমান আছে দেখাই দিছোঁ। এইটো চাইড আছে আপোনাৰ 14 ফুট 18x14। এতিয়া কিমান ডাঙৰ লিভিং ৰুম আপুনি চিন্তা কৰি চাওক। 18x14 হ'লে আপোনাৰ এইটো লিভিং ৰুমত বা এইটো ড্ৰয়িং ৰুম, কিছুমানে ড্ৰয়িং ৰুমো বুলি কয়, এইটো ড্ৰয়িং ৰুমত আপোনালোকে ডাবল ছুপাৰ আপোনালোকে থ'ব পাৰিব, ডাবল ছুপাৰ ছিট থ'ব পাৰিব। এইটো ইমান ডাঙৰ ড্ৰয়িং ৰুম, সৰু বুলি নাভাবিব। আৰু কিটচেনটো কিমান চাইজ আছে আপোনালোকক কৈ দিছোঁ। কিটচেনৰ চাইজটো আছে আপোনাৰ 13x এটা ডাইৰেক্ট দেখা পাইছে 13। তাৰপিছত আছে আপোনাৰ সেইটো মই কৈ দিওঁ কিমান আছে। 13x কিমান 13x আছে আপোনাৰ 13 ফুট 8 ইঞ্চি আছে। এইটো আপোনাৰ ডাবল হৈ আছে কাৰণে বস্তুটো এয়া দেখা পালে 13x8 ইঞ্চি 13 ফুট 8 ইঞ্চি। তেতিয়াহ'লে আপোনালোকে গম পালে যে কিমান বাই কিমান গম পালে। বাথৰুমটো 8 ফুট আৰু এইফালে আছে আপোনাৰ 5 ফুট 6 ইঞ্চি। তেতিয়াহ'লে বাৰান্দাখন আছে আপোনাৰ 10 ফুট আৰু হ'ল 5 ফুট 6 ইঞ্চি। তেতিয়াহ'লে গোটেই এই বস্তুখিনি গম পালে। এতিয়া বলক আমি আৰু এবাৰ মই সেইটো ড্ৰয়িঙত গৈ পেলাই আহি গ'ল বন্ধুসকল। এইটো ড্ৰয়িং যিটো ড্ৰয়িং দেখা পালে ইয়াত ডাইৰেক্ট মই এইটো আপোনালোকে যদি ভাবিছে যে মই ফটোটো ডাউনলোড কৰি ৰাখিম, তেতিয়াহ'লে আপোনালোকে এই ফটোটো যে আপোনালোকে মোবাইলত স্ক্ৰীনশ্বট মাৰি ৰাখি পেলাই বা কেনেবা কিবা কাৰণে আপুনি ৰাখি পেলাই এইটো হিচাপত আপোনালোকে ঘৰখন বনাব। ইয়াত চব লিখা আছে চাইছে 3টা বেডৰুম 13 ফুট 13x15 ফুট আপোনালোকে দেখা পালে 3টা বেডৰুমৰ চাইজ।
তাৰপিছত মইতো তাত সেইটো ড্ৰয়িঙত কৈছোঁ আপোনালোকক আপোনাৰ 14 ফুট আৰু 14x18 তাৰপিছত 13x13 ফুট 8 ইঞ্চি কিটচেনটো তাৰপিছত কৰিডৰটো আছে আপোনালোকৰ 18 ফুট লম্বাটো আৰু দীঘলটো হৈছে আপোনাৰ 18 ফুট 3 ইঞ্চি লম্বাটো আৰু দীঘলটো হৈছে 4 ফুট তাৰপিছত আপোনাৰ বেক সাইড যিটো আপোনাৰ বেক সাইড বাৰাণ্ডা যিটো আছে এইটো আছে 10 ফুট আৰু 5 ফুট 6 ইঞ্চি ইয়াত দেখা পালে বাথৰুমটো আছে 8 ফুট আৰু 5 ফুট 6 ইঞ্চি মই সেইটোত যিটো অৰিজিনেল ড্ৰয়িংটো যিটো দেখাইছোঁ ছেম এইটো হয় এইটো হিচাপত এই ড্ৰয়িংটো বনাইছোঁ বন্ধুসকল আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা জানিব হয় তেতিয়া মোৰ ডিছক্ৰিপশ্যনত মোৰ নম্বৰটো দিয়া থাকিব আপুনি তাৰ পৰা লৈ পেলাই মোলৈ যোগাযোগ